বান্ধৱীক স্কুটিৰ পাছত বহুৱাই লৈ ব্লক অফিচলৈ গৈছিল মামনি। কিন্তু নিয়তিৰ পৰিহাস, ব্লক অফিচ নাপালে মামনিয়ে। মামনিৰ স্কুটিত খুন্দা তীব্ৰবেগী এল্টো বাহনৰ। এই ভয়াৱহ দুৰ্ঘটনাত মৃত্যু হয় মামনি বৰাৰ। গুৰুতৰভাৱে আহত হয় মামনিৰ বান্ধৱী। চূৰ্ণ বিচ্ছূৰ্ণ হয় স্কুটিখন। স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হোৱা মামনি নিজ ঘৰতে আছিল। মামনিৰ আছে ৮ম শ্ৰেণীত পঢ়ি থকা এটি পুত্ৰ সন্তান। শুকুৰবাৰে গোলাঘাট উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ কামৰ বাবে গৈছিল মামনি। কিন্তু আদবাটত যেন হাত বাউল দি ৰৈ আছিল মৃত্যুৱে। সেই কথা জনা নাছিল মামনিয়ে। স্কুটি লৈ বৰপথাৰৰ চেৱাগুৰি পাইছিলহি মামনি। সেই সময়তে বৰপথাৰৰ পৰা সৰুপথাৰ অভিমুখে আহি থকা তীব্ৰবেগী এল্টোৰ খুন্দাত চিৰবিদায় লয় মামনিয়ে। সংকটজনক অৱস্থাত চিকিৎসাধীন মামনিৰ বান্ধৱী। দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে এল্টো বাহনৰ চালক। ঘটনাটো এনেধৰণৰ, তেওঁলোক বৰপথাৰ দিশৰ পৰা আহি আছিলে মহিলা দুগৰাকী, আৰু তেওঁলোকে হেলমেটো পৰিধান কৰি আছে। তেওঁলোকে এইফালৰ পৰা অভাৰ স্পীডত এইখন এল্টোখন আহি পেলাই অভাৰ স্পীডত আহি পেলাই তেওঁলোকে মাৰিছে, আৰু লগত যিজন আছিলে তেখেতৰ মুখত সুৰাও গোন্ধ পোৱা গৈছে। মহিলা কেইগৰাকী, এগৰাকী বচা পথাৰ বুলি গম পোৱা গৈছে, এগৰাকী হেণ্ডছোৱা বুলি গম পোৱা গৈছে। এগৰাকীটো চিৰিয়াছে, আৰু কি হয় এগৰাকী অলপমান তেখেত পলায়ন কৰিলে হয়। তেখেতলোক এজনো নাই এতিয়া দুজনৰ ভিতৰত। এল্টো কেইটান এইখন। আৰু মহিলাকেইটা কিহত আছিলে? তেওঁলোক স্কুটিত আছিলে। তেওঁলোক বৰপথাৰ দিশৰ পৰা সৰুপথাৰ দিশলৈ আহি আছিলে। এইডোখৰ চেৱাগুৰি। এই শোকাবহ দুৰ্ঘটনাত মামনি বৰাৰ মৃত্যুৰ পাছতেই সমগ্ৰ বৰপথাৰ অঞ্চলত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। ঘটনাটো এনেধৰণৰ, তেওঁলোক বৰপথাৰ দিশৰ পৰা আহি আছিলে মহিলা দুগৰাকী, আৰু তেওঁলোকে হেলমেটো পৰিধান কৰি আছে। তেওঁলোকে এইফালৰ পৰা অভাৰ স্পীডত এইখন এল্টোখন আহি পেলাই অভাৰ স্পীডত আহি পেলাই তেওঁলোকে মাৰিছে, আৰু লগত যিজন আছিলে তেখেতৰ মুখত সুৰাও গোন্ধ পোৱা গৈছে। মহিলা কেইগৰাকী, এগৰাকী বচা পথাৰ বুলি গম পোৱা গৈছে, এগৰাকী হেণ্ডছোৱা বুলি গম পোৱা গৈছে। এগৰাকীটো চিৰিয়াছে, আৰু কি হয় এগৰাকী অলপমান তেখেত পলায়ন কৰিলে হয়। তেখেতলোক এজনো নাই এতিয়া দুজনৰ ভিতৰত। এল্টো কেইটান এইখন। আৰু মহিলাকেইটা কিহত আছিলে? তেওঁলোক স্কুটিত আছিলে। তেওঁলোক বৰপথাৰ দিশৰ পৰা সৰুপথাৰ দিশলৈ আহি আছিলে। এইডোখৰ চেৱাগুৰি। সৰুপথাৰৰ পৰা ৰাজকল্প হাজৰিকা, অসম লাইভ 24।